Hello everyone, আজি vlogটো মই কৰ পৰা ষ্টাৰ্ট কৰিছো কক এয়া সব হাজবেণ্ডৰ ঘৰৰ পৰা আৰু এতিয়া অসু হাজবেণ্ডৰ ঘৰত আজি আহিছো মানে তো এতিয়া হাজবেণ্ডে বলে কিবা ৰেচিপি বনাব তাকে আপোনালোকক দেখাই আছো या बिलाही আৰু আলু পুৰি কিনে কিবা ৰেচিপি বনাব বলে চাও কি ৰেচিপি বনায় ভিডিও বনাবা ইচ্ছা জানা নাই या কি কৰি আছা আদা খুন্দি আছো জলকীয়া খুন্দি আছো আৰু কি কৰিবা এটো খালি মই নকওঁ আপোনালোকে নিজে চাব লাগিব তেনে হলে চাবৰ কাৰণে ৰখিব লাগিব এতিয়া অকমান দেখাই দিছো এনে কাৰণ গেষ্ট্ৰিকৰ প্ৰব্লেম চলি আছে নগতিলে অলপমান মুখটো জ্বলে মানে সুদা আদা দিয়ে বনাম আমি সিম্পল ৰেচিপি চাই কিনে বিলাহী পুৰা হল আলু পুৰা হল এটা আলু সিজা নাই আৰু এটা হৈ আছে চাই কিনে আপোনালোকে বনাব পাৰে ঘৰত ট্ৰাই কৰিব পাৰে বহুত ধুনীয়া ধুনীয়া ৰেচিপি বনাই আপোনালোকক আৰু দেখাই থাকিম আগলৈ এয়া এতিয়া আলুৰ বাকলি গুচাই আছে এইফালে টিঙৰ ওপৰত ছাগলী উঠিছিল তাকে দেখাবলৈ অলপমান হে কৰিলো ইমান ফটাকুৰ ছাগলী এতিয়া এইবোৰ চেলাই তেলাই ললে আৰু পিয়াজ চেলাইছে পিয়াজ কাটি চাটি থৈ দিছে আকৌ আদা চাদা খুন্দি থৈ দিছে এতিয়া কেৰাহী বহাইছে কি কৰিব নাজানো ময়ো আপোনালোকে চাই থাকক হাত লেতেৰা হ'ব বুলি পানীৰ অভাৱত প্লাষ্টিক দি কিনে আলু আৰু বিলাহী কৰি আছে কি কয় তো হানি আছে কিন্তু আপোনালোকে এনেকুৱা নকৰিব মানে প্লাষ্টিক লগাই কিনে ভগৱান আপোনালোকে হাতেৰে কৰিব বাৰু यार रेसिपी देखाओ केनेके की बनाय আজি ময়ো চাও আৰু আপোনালোকেও চাও প্ৰথমতে দুটা কেঁচা জলকীয়া দিছো শুকান জলকীয়া তাকো কেঁচা জলকীয়া এতে তেজপাত এটা দিছো তাৰ পিছত এই যে আমি পিটিকি ৰাখিছো বিলাহী পুৰা বিলাহী আৰু আলু আৰু পিয়াজ আৰু এটো আমি যেনকা আলু খানা বনাও সেম এনেকাই এটো এতিয়া আমি ইয়াতে very nice wow smell to iman dhuniya aise mur ka uthi goise smell huni এতিয়া আমি আদা নহৰু দিয়া নাছিলো আদা যে থেতালিছো আমি ইয়াত ঢালি দিছো এতিয়া লৰাই দিছো আৰু মছলা পাতি কিবা দিবানে ইয়াত মছলা পাতি দিব পাৰে আপোনাৰ হেৰি আপোনাৰ সোৱাদ অনুসাৰ কিন্তু আমি ইমান মছলা ব্যৱহাৰ নকৰো এটো কাৰণ অলপ গেষ্ট্ৰিকৰ প্ৰব্লেম চলি আছে অকমান হালধি আৰু নিমখ দিব পাৰে হালধি আৰু নিমখটো দিবই লাগিব অকমান হালধি দিছো
কিমান দিয়া নিমখ মই অলপ বেছি খাওঁ সেইকাৰণে নিমখ অলপমান বেছি দিছোঁ ৰাইজ অলপ পিছত দেখাই আছোঁ সিজাৰ পিছত সিজিয়ে গৈছে কাৰণ পুৰিছোঁতো এইটো জাষ্ট আমি তেলত অলপমান ফ্ৰাই কৰি আছোঁ অলপ টাইম মছলা নিদিয়ে বোলে গছ অকণমান সোৱাদ অনুযায়ী দিব পাৰে এইটো কি দিলা এইটো জিৰা গুড়া আৰু এইটো গৰম মছলা এইবিলাক মছলা নিদিয়ে বোলে কিবা স্পেচিয়েল মছলা দিব এতিয়া বিচাৰি আছে স্পেচিয়েল মছলা এই দুটা দিম আমি টেষ্টটো আহিব চিকেন মছলা এণ্ড কিটো চাট মছলা বেছি নিদিওঁ কাৰণ অকণমানে আমাৰ ৰেচিপিটো দুজন মানুহৰ সঁচাকে স্মেলটো বহুত ধুনীয়া আহিছে এতিয়া খাই কিনে আপোনালোকক জনাম কেনেকুৱা হৈছে গাছ চাই থাকক মই ইয়াতে কি কি মিক্স কৰিম আৰু কি মিক্স কৰবি আন্ডা মাই গড নিউ ৰেচিপি এতিয়া আন্ডা দিব আন্ডা কণীৰ বাকলিও পৰি গৈছে বাৰু অলপ আজি এইটো ৰেচিপি ফাৰ্ষ্ট টাইম খাম আপোনালোকেও ট্ৰাই কৰিব পাৰে ইয়াতে পানীও মিক্স কৰিছে অকণমান মই ভাবিছিলোঁ গ্ৰেভি বনাব কিন্তু অলপমান পানী দি দিছে বাৰু ৰাইজ ইয়াতে অলপমান পানী দি দিছোঁ এইটো দেখি কিনে খাওঁ খাওঁ লাগিছে কটাৰী তাতে থৈ আহিছে বাহিৰত টিঙৰ ওপৰত চব গাইজ আমি ইয়াতে অলপমান ধনিয়া পাত পেলাই দিছোঁ এইটো টেষ্ট এটা আহিব টেষ্টৰ কাৰণে আৰু গাইজ মই এনেকুৱা লাগিছে নিমখটো অলপমান কমেই হ'ব যেন কাৰণ মই অলপমান বেছিয়ে খাওঁ কিন্তু মই কম খাওঁ মোৰ কাৰণে ঠিকেই হ'ব বাৰু আৰু তোমাৰ কম হ'লে তুমি লৈ ল'বা হৈ গৈছে না
এইটো গাইজ হৈ গ'ল আমাৰ বিলাহী পোৰা আলু পোৰা কণীৰ আঞ্জা নিউ নেম এণ্ড নিউ ৰেচিপি আজি ফাৰ্ষ্ট টাইম খাম অকণমান হালধিটো কম হৈছে বাৰু এইকাৰণে অলপ বগা বগা হৈছে অলপ ফ্লাছত বগা বেছি ওলোৱাৰ পিছত দেখা পাব এতিয়া ওলাই আছো ৱাও এতিয়া নমাই ল'লো আৰু নমাই কিনে কেৰাহীত অকণমান দাল চাল গৰম কৰিব বাৰু এইবিলাক আপোনাক নেদেখাব দাল গৰম অকণমান টেষ্ট কৰি চাওঁ নেকি নাচাবি পিছত নহ'লে যদি তেতিয়া ডাইনিঙত থৈ দিম ৱাও এয়া চব এক পিচ আলু টেষ্ট কৰি চাইছোঁ ঠিকে আছে কিন্তু কি হৈছে নিমখটো কম হৈছে সেইটো গম পাইছিলোৱে বাৰু কিন্তু উপায় নাই এনে খাব পৰা হৈছে আৰু দিছে আৰু দেখাই আছোঁ এতিয়াতো চিধা যেন লাগছে ন ফটোত লাগে হেল্ল' এভৰিৱান আপোনালোকে এটা কথা ক'বচোন মই বাৰু কেৰা নেকি মোৰ এনেকুৱা লাগে কেতিয়াবা লৈ যাওঁ আৰু আপোনালোকক দেখাই আছোঁ দাইল আৰু এইটো ৰেচিপিটো যে বনাইছিল খাওঁ আৰু এইটো ৰঙালাও চব্জি খাই কিনে জনাই আছোঁ কেনেকুৱা এতিয়া খাই চাওঁ অকণমান কেনেকুৱা হৈছে আৰু দুইবাৰ মজা হৈছে আপোনালোকেও বনাই কিনে ট্ৰাই কৰি চাব পাৰে ঘৰতে আৰু এতিয়া ভাত খাওঁ বাই বাই হেল্ল' এভৰিৱান খাই লৈ কিনে শুইছিলোঁ অকণমান এতিয়া উঠি কিনে চাহ বনাই আছোঁ চাহ তাহ খাই কিনে যাওঁ আৰু ওলাই কিনে বনে দি কিনে চাহ খাব ওলাইছোঁ এতিয়া আহি পালোঁ ঘৰত অকণমান আগতে আহি পাইছোঁ এতিয়া অকণমান ৰেষ্ট ল'লোঁ তাৰপিছত এতিয়া কফি বনাব যাই আছোঁ মই দেখাই আছোঁ আপোনালোকক হ'ব দিছোঁ অকণমান আৰু ইয়াতে কফি পেকেট দিছোঁ নেছলে অল এইটোত গাখীৰ মিলাব নালাগে এইটোত পানী অকণমান দি কিনে আৰু কফিখিনি দি চেনি টেনি নিদিলেও হয় বাৰু তথাপি মই অকণমান টেষ্টৰ কাৰণে চেনিটো দিছোঁ পুৰা একদম ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব এইখিনি কফিখিনি হৈ গৈছে কফিখিনি তাৰপিছত গৰম পানীখিনি নামাই কিনে ইয়াতে ঢালি দিম পুৰা একদম আমি বাৰু দুজনে খাম ভণ্টি আৰু মই দুজনে খাম ভণ্টিৰ কাৰণে আনিছোঁ অকণমান কফি লোৱা কফি হৈ গ'ল এতিয়া খাম ধুনীয়াকৈ আৰু এয়া পায়স মাই মন্দিৰৰ পৰা আনিছিল আৰু এতিয়া চাহ খাব ওলাইছোঁ এয়া এটা জেগাত আহিছোঁ তাৰ লোকেশ্যন এভৰিৱান আজি ক'ত আহিছোঁ জানে আপোনালোকক দেখাইছোঁ আজি পাহাৰীয়া ৰাস্তাত আহিছোঁ ওপৰৰ ফালে পাহাৰত বোলে এটা ৰিজৰ্ট বনাই আছে তাকে চাব আহিছোঁ দেখিছেনে ঘামি চামি পুৰা একদম অৱস্থা নাই কিবাকৈ আহিছোঁ আৰু মাথা চাথা ঘূৰাই অৱস্থা নাই সি আধা যাই পাইছে বাৰু আৰু এইটো পাহাৰীয়া লোকেশ্যন পুৰা একদম
আমি ভাবোঁহে পাহাৰত মানুহ নাথাকে কেনেকৈ থাকে, কিন্তু ইমান মানে পাহাৰীয়া মানে ইমান মানুহ আছে ইয়াতে বাপৰে। আৰু একদম গাঁৱলীয়া ভিউ হয়। আৰু কিবাকৈ আহিছোঁ বাৰু, এতিয়া চাওঁ ওপৰলৈ যাব পাৰোঁ নে নাই। মোৰ একদম মাথা ঘূৰাই আছে। পাহাৰীয়া ৰাস্তা সঁচাকৈ একদম মানে মাথা চাথা ঘূৰাই গৈছে। বহি বহি আহিছোঁ। পুৰা দেখিছেনে, মাথা চাথা ঘূৰাই অৱস্থা বেয়া আৰু একদম ঘামতে ক'লা হৈ গৈছোঁ। আৰু এতিয়া বহি আছোঁ অলপমান গাড়ীত, কৰি থাকিম, লাহে লাহে যাম। ভোক লাগছে তো কোনে খাবা মানা কৰিছে, ঘৰতে খাই আহিলি হয়। মইতো একো খোৱা নাই, মই সুধা চাহে খাইছোঁ। ব্ৰেকিং নিউজ, ব্ৰেকিং নিউজ, হাজবেণ্ডৰ এলাৰ্জি উঠিছে আৰু এতিয়া খুজুতি থাকিব পৰা নাই। ভিউ চাওক, ৰ'ব 1 মিনিট। মা শ্লিপ কৰে। এয়া পুৰা ধুনীয়া। वो मुझको पकड़ के ले जा रहा है अभी। গাইজ, পাহাৰীয়া মানুহ ফুলৰ খেতি কৰিছে। পাহাৰীয়া মানুহ কি কৰিব নোৱাৰে। ইমান ভাল লাগিছে দেখি কিনে। লৈ যে খালে ষ্টেমিনা বাঢ়ে। এইটো অশ্বগন্ধা, গিলৈ কেনেকৈ খায় এইটো? এইটো এনেকৈ চেলাই কিনে খায়, কেঁচা কেঁচা। মৰি গৈছে এতিয়া, এনেকৈ খায়? কি কোৱা? লকডাউনত ঘৰত আহি পালোঁ। আহি কিনে পূৰা একদম মানে ফেনৰ তলত শুইছোঁ অকণমান। মানে একদম মানে উশাহ চুশাহ বন্ধ হৈ গৈছে, সেইকাৰণে ফেনৰ তলত শুই আছোঁ। আৰু লাইটটো অফ আছে, সেইকাৰণে আন্ধাৰ হৈ আছে ৰুমটো। এইটো ৰুম আন্ধাৰ হয় আৰু লাইট অফ আছে কাৰণে আন্ধাৰ হৈ আছে।